Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 14th and 15th of October 2025. So let's start the topic without any further delay. So the first topic is about Amran missile, which is important from GS paper 3 and other state government exam point of view. ঠিক আছে? তো সায়েন্স বা টেকনলজি পইণ্ট অফ ভিউৰ পৰা APSC কাৰণেতো ইম্পৰ্টেণ্ট হয়েই কিন্তু বাকী যিবোৰ ষ্টেট এক্সামছ বা ডিপাৰ্টমেণ্টেল এক্সাম আছে তাতো এনেকুৱা ধৰণৰ সায়েন্স এণ্ড টেকনলজি ৰিলেটেড কুৱেশ্যন সুধিব পাৰে চ' আজিৰ যোনটো টপিক সেইটো হৈ গ'ল আমৰান মিছাইল তো ৰিচেণ্টলি কি হৈছে ইউনাইটেড ষ্টেটে পাকিস্তানক ইনক্লুড কৰিছে এখন মডিফাইড আৰ্ম কণ্ট্ৰেক্টৰ কাৰণে ডেট মিনছ পাকিস্তান আৰু ইউনাইটেড ষ্টেটৰ মাজত এখন মডিফাইড আৰ্ম কণ্ট্ৰেক্ট এখন হৈছে বেচিকেলি US-ৰ ফালৰ পৰা ৰেথিয়ন বুলি এটা তোমাৰ টেকনলজিজ বুলি এটা কোম্পানী আছে এই ৰেথিয়ন টেকনলজিছে ঠিক আছে এতিয়া কি কৰিব পাকিস্তানক AIM-120 আমৰান যোনটো মিছাইল ডেট মিনছ এডভান্সড মিডিয়াম ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল APSC কি সোধে যেনেকৈ ছাপ'জ মই কৈ দিম বাৰু আমৰান মিছাইল ন তো ষ্টেটমেণ্ট দি দিব APSC 3-4টা তাত দিব ছাৰ্ফেচ টু এয়াৰ মিছাইল বুলি ক'ব ঠিক আছে বা এয়াৰ টু এয়াৰ মিছাইল বুলি ক'ব অপশ্যন কোনটো হ'ব এইটো কি কৰিব ই এয়াৰৰ পৰাই মানে ইয়াৰ পৰা ইয়াতে তোমাৰ কি কৰিব এটেক কৰিব ঠিক আছে চ' এয়াৰ টু এয়াৰ মিছাইল হয় ছাৰ্ফেচ টু এয়াৰ মিছাইল নহয় এইটো মনত ৰাখিবা চ' আমৰান যোনটো হয় যাৰ ফুল ফৰ্মটো হৈ গ'ল এডভান্সড মিডিয়াম ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল আমৰান মিছাইলটোত এতিয়া ছাপ্লাই কৰিব নাও আমৰান মিছাইল ঠিক আছে যাক কোৱা হয় যাৰ টেকনিকেল নেম ইজ AIM-120 আমৰান ইজ এ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ মানে য'লৈকে আমি দেখা পাওঁ ন আমাৰ চকুৰে বিয়ণ্ড ভিজুৱেল ৰেঞ্জ সেইটো পাৰ কৰি পেলাই বিয়ণ্ড ভিজুৱেল ৰেঞ্জ ৰেডাৰ গাইডেড মিছাইল হয় ডেভেলপ বাই দ্য US এয়াৰ ফ'ৰ্চ এণ্ড ৰেথিয়ন ইন 1980 1980ৰ দশকতেই ইউনাইটেড ষ্টেটছৰ তোমাৰ এয়াৰ ফ'ৰ্চ আৰু ৰেথিয়ন টেকনলজিজ বুলি যোনটো কোম্পানী আছে সেই কোম্পানীটো আৰু US এয়াৰ ফ'ৰ্চে মিলি পেলাই এই বিয়ণ্ড ভিজুৱেল ৰেঞ্জ BVR মিছাইলটো ঠিক আছে BVR ৰাডাৰ গাইডেড মিছাইলটো ডেভেলপ কৰিছিলে তো ই কি হয় ইয়াৰ এটা ডাঙৰ গুণ আছে It provides fire and forget capability, allowing pilots to disengage after launch while the missile autonomously tracks its target using onboard radar. তো ই কি কৰিব ফৰ এক্সাম্পল ঠিক আছে ফৰ এক্সাম্পল বহুত দূৰত ঠিক আছে বিয়ণ্ড ভিজুৱেল ৰেঞ্জ ছাপ'জ কিবা এটা টাৰ্গেট আছে কিবা এখন ছাপ'জ এয়াৰক্ৰাফ্ট আছে এইখনক পেলাই দিব লাগে ঠিক আছে এটেক কৰিব লাগে চ' পাইলটে যেতিয়া এই আমৰান মিছাইলটো লঞ্চ কৰিব ঠিক আছে ই কি কৰিব ই অটো গাইডেড মিছাইল হ'ব ই ৰেডাৰ ইউজ কৰি পেলাই ই যেনেকৈ নহওক যিয়ে নহওক কিন্তু টাৰ্গেটটো বিচাৰি পেলাই ইয়াত এটেক কৰি দিব চ' এইটো ফায়াৰ এণ্ড ফৰগেট মানে তুমি ফায়াৰ কৰি দিলা এণ্ড ইউ ফৰগেট সি অট'মেটিকেলি কি কৰিব কাম কৰিব ইয়াতে এই যোনটো ডিল হৈছে ইয়াতে কি কি নেশ্যন ইনভলভ আছে এখন হৈ গ'ল ইউনাইটেড নেশ্যন এণ্ড পাকিস্তান US-ৰ ৰেথিয়ন টেকনলজিজটো ইয়াৰ লগত ইনক্লুডেড আছে আদাৰ ইণ্টাৰনেশ্যনেল ইউজাৰ্ছ ইনক্লুড US UK জাপান জাৰ্মানী অষ্ট্ৰেলিয়া এণ্ড ছেভেৰেল নেটো এলাইছৰ হাততো কি আছে আমৰান মিছাইল আছে ঠিক আছে চ' ইউনাইটেড নেশ্যন চৰি নেটো এটা এলাইজ যিমানবোৰ আছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ যিমানখিনি তোমাৰ কাণ্ট্ৰিজ আছে ঠিক আছে সেই নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ যিমানখিনি কাণ্ট্ৰি আছে যেনেকৈ মানে তোমাৰ আমেৰিকা এণ্ড ইউৰোপৰ কাণ্ট্ৰিজবোৰ হাতত আছে UK ইফালে জাপান জাৰ্মানী অষ্ট্ৰেলিয়াৰ হাততো আছে কি ফিচাৰ্ছটো টাইপ মই কৈছোঁ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ তোমাৰ চকুৰে য'লৈকে দেখা নাপায় তাৰ বাহিৰত গৈ কি কৰি দিব পাৰে ৰেডাৰ ৰেডাৰেৰে গাইড কৰি পেলাই এই টাৰ্গেট এটেক কৰিব পাৰে 160 কিলোমিটাৰলৈকে ইয়াৰ ৰেঞ্জ থাকে 160 কিলোমিটাৰলৈকে অবজেক্ট এটা ই কি কৰিব পাৰে এটেক কৰিব পাৰে স্পীড আপ টু Mach 4 ঠিক আছে গাইডেন্স ইনাৰ্চিয়েল এইটো Mach 4 স্পীড Mach 4 মিছাইলৰ মনত ৰাখিবা গাইডেন্স ইনাৰ্চিয়েল নেভিগেশ্যন এক্টিভ ৰাডাৰ হোমিং ৰাডাৰ ইউজ কৰি পেলাই ৰেডাৰ ইউজ কৰি পেলাই ই কি কৰে নেভিগেশ্যন কৰে উইচ হেজ এ ইনাৰ্চিয়েল নেভিগেশ্যন ভেৰিয়েণ্ট ছাপ্লাইড C8 এণ্ড D3 লেটেষ্ট জেনেৰেশ্যন ঠিক আছে Mach 4 C8 এণ্ড D3 ভেৰিয়েশ্যনটো ৰিচেণ্টলি লঞ্চ কৰা গৈছে প্লেটফৰ্মছ কম্পিটেবল উইথ কিহত লগাব এইটো মিছাইলটো নিজে নিজে নাযায় ন কিহত লগাব কিবা এয়াৰক্ৰাফ্টতে লগাব F-15 এয়াৰক্ৰাফ্ট F-16 F-35 আৰু ইউৰো ফাইটাৰ টাইফুন গ্ৰাইপেন এক্সেট্ৰা এয়াৰক্ৰাফ্টৰ লগত ই কি হয় কম্পেটিবল হয় ঠিক আছে য'ত এই মিছাইলটো কেৰি কৰি লঞ্চ কৰিব পৰা যায় চ' F-15 F-16 F-35 এণ্ড তোমাৰ ইউৰো ফাইটাৰ টাইফুন এণ্ড গ্ৰাইপেন ষ্ট্ৰেংথ
হাই প্ৰিচিশ্যন হয় ইয়াৰ যোনটো টাৰ্গেট হয় ন প্ৰিচিশ্যন যোনটো হয় ন সেইটো বহুত বেছি হাই হয় মাল্টি টাৰ্গেট কৰিব পাৰে ইয়াৰ কেপাবিলিটি আছে এটা টাইমত অল ৱেডাৰ ইউজ যি ৱেডাৰে নহওক কেলে অল ৱেডাৰ ইউজ মিছাইল হয় এণ্ড ইলেক্ট্ৰনিক কাউণ্টাৰ মেজৰ ৰেজিষ্টেঞ্চ ইয়াৰ আছে ঠিক আছে চ' খুব এটা ভাল মিছাইল হয় এতিয়া কথাটো হ'ল কি আমি চাব লাগিব চিমিলাৰ মিছাইল ইণ্ডিয়াত কি আছে ইণ্ডিয়া ডাজ নট অপাৰেট আমৰান বাট হেজ ইণ্ডিজিনাছলি ডেভেলপ Astra BVR Beyond Visual Range Missile আমাৰ কাৰণে কোনটো আছে আমাৰ অস্ত্ৰ আছে ঠিক আছে অস্ত্ৰ that is the BVR missile that is being developed by DRDO featuring range খালি 80 to 110 হয় ইয়াত যেনেকৈ 160 হয় স্পীড over Mach 4 ঠিক আছে ইয়াত up to Mach 4 স্পীড আমাৰ ইয়াত যেনে স্পীডটো বেছি Mach 4তকৈ বেছি হৈ যায় গাইডেন্স সেম inertial navigation plus active radar homing platform Sukhoi 30 ঠিক আছে তেজস আমাৰ যোনবোৰ এয়াৰক্ৰাফটছ হয় এণ্ড ফিউচাৰ ইণ্ডিয়ান ফাইটাৰ্ছৰ কাৰণে ই কম্পেটেবল হয় চ' ইয়াতে হৈ যায় কি আমৰান ভাৰ্চেছ আষ্ট্ৰা খালি এটাই প্ৰব্লেম আছে যে তোমাৰ কি হৈ যায় ইয়াত যেনিবা 160 কিলোমিটাৰলৈকে ৰেঞ্জ থাকে আমৰানৰ ইয়াত যেনিবা আমাৰ অস্ত্ৰৰ ক্ষেত্ৰত 80 to 110 কিলোমিটাৰ ঠিক আছে the next topic is about India's policy on recognizing Taliban which is important from GS paper 2 international relation point of view যে তালিবান বা আফগানিস্তানত যিসকলে এতিয়া ৰুল কৰি আছে তেওঁলোকক ইণ্ডিয়াই কি ধৰণে ৰিকগনাইজ কৰে কি স্বীকৃতি দিছে কিবা স্বীকৃতি দিছে নে নাই দিয়া চ' কনটেক্সটো কি হয় কিয় নিউজত আছে ইণ্ডিয়াছ ডিচিশ্যন টু হোষ্ট আফগানিস্তানছ ফৰেইন মিনিষ্টাৰ উইথ ফুল প্ৰট'কল ছিগনেলছ এ কচিয়াছ ষ্টেপছ টুৱাৰ্ডছ ফৰ্মেল ডিপ্ল'মেটিক এংগেজমেণ্ট উইথ তালিবান ৰিজাইন কোৱা গৈছে যে আমাৰ ৰিচেণ্টলি যিগৰাকী ফৰেইন মিনিষ্টাৰ আছিলে আফগানিস্তানৰ ফ্ৰম তালিবান তেওঁক ফুল প্ৰট'কল দি পেলাই ঠিক আছে ইয়ালৈ অনা গৈছে অনা যোৱাৰ পাছত তেওঁক মানে তেওঁৰ লগত ডিপ্ল'মেটিক এইটো মানে এইটোৱে দেখুওৱা গৈছে যে আমি তালিবানৰ লগত বা আফগানিস্তানৰ লগত এটা ডিপ্ল'মেটিক এংগেজমেণ্ট কৰিব বিচাৰিছোঁ যিটো তালিবান ৰিজাইম আছে ঠিক আছে আৰু ইয়াৰে এটা ফাৰ্ষ্ট ষ্টেপটো কোনটো আছিলে যে আফগানিস্তানৰ ফৰেইন মিনিষ্টাৰ আমাৰ ভাৰতবৰ্ষলৈ অহাটোৱে প্ৰথম ষ্টেপ আছিলে এতিয়া ইণ্ডিয়াৰ কাৰেণ্ট ডিপ্ল'মেটিক এপ্ৰ'চ কি হয় আমাৰ যদি কূটনৈতিক দিশৰ পৰা যদি আমি চাওঁ ভাৰতীয় ৰাজনীতিৰ তো আমি তালিবানক কি ধৰণে ট্ৰিট কৰোঁ আমি তালিবানক কি ধৰণে স্বীকৃতি দিওঁ ঠিক আছে প্ৰথম অৱস্থাত এইটো কথা ক'ব লাগিব যে ডিপ্ল'মেটিক এপ্ৰ'চটো কি আমি স্বীকৃতি দিওঁ নে নিদিওঁ আমি স্বীকৃতি দিব লাগে নে নালাগে ঠিক আছে আমি ৰিকগনিশ্যন দিব লাগে নে নালাগে চ' ফাৰ্ষ্ট কথা হৈ গ'ল কি নন ৰিকগনিশ্যন পলিচি ইণ্ডিয়া হেজ নট অফিচিয়েলি ৰিকগনাইজ তালিবান ৰিজাইম ডিউ টু ইটছ পুৱাৰ হিউমেন ৰাইটছ record and exclusionary governance approach তেওঁলোকৰ যিটো গভৰ্নেন্স এপ্ৰ'চ আছে বা তেওঁলোকৰ তাত কি হৈ যায় আফগানিস্তানত বহুতো হিউমেন ৰাইটছ ভায়লেশ্যনৰ কেছেছ সন্মুখত আহিছে ঠিক আছে মানৱ সম্পদৰ মানে ক্ষেত্ৰত কি আহিছে উন্নয়নৰ ক্ষেত্ৰত দ্বিধা আহিছে চ' সেইকাৰণে আমি কি কৰিব নোৱাৰোঁ এতিয়ালৈকে কি কৰা নাই ইণ্ডিয়াই নিউ দিল্লীয়ে অফিচিয়েলি তালিবান ৰিজাইনটোক তোমাৰ তালিবানৰ যোনটো শাসন সেইটোক আমি অফিচিয়েলি তোমাৰ ৰিকগনাইজ কৰা নাই কিন্তু আমি যদি চাবলৈ যাওঁ আমাৰ এম্বেচি বা আফগানিস্তানৰ ফালৰ পৰা এম্বেচি কিবা ইয়াত আছে নেকি য়েছ চিন্স জুন 2022 ইণ্ডিয়া হেজ কেপ্ট এ টেকনিকেল টিম এট ইটছ কাবুল এম্বেচি অনলি এটা টেকনিকেল টিমে আছে বেচিকেলি হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ মনিটৰ কৰিবৰ কাৰণে আমি এটা টেকনিকেল টিম তাতে ৰাখিছোঁ অ'কে এণ্ড এছেছ দ্য চেঞ্জিং জিঅ' পলিটিকেল চাৰ্কামষ্টেঞ্চেছ তাত কেনেকুৱা ধৰণৰ ৰাজনৈতিক বাতাবৰণ কি আছে তো কাবুলৰ এম্বেচিটোত আমি কি ৰাখিছোঁ এটা টেকনিকেল টিম ৰাখিছোঁ consulate access officials appointed by Taliban currently manage Afghan consulates in Mumbai আৰু তাৰ ফালৰ পৰা কি আছে তালিবানৰ ফালৰ পৰা কিছু সংখ্যক মানুহ ইয়াতে আছে যিসকল অফিচিয়েলছে আফগান কনসুলেটটো মুম্বাই বা হায়দৰাবাদত কি কৰিছে চলাই আছে while New Delhi's primary embassy is still unrecognized officially তো যিটো মেইন এম্বেচি আছে সেইটো এতিয়াও অফিচিয়েলি ৰিকগনাইজ কৰা হোৱা নাই কিন্তু কিছুমান কনসুলেট ঠিক আছে অফিচেছ আণ্ডাৰ দ্য এম্বেচিজ দিজ আৰ কল্ড কনসুলেটছ সেই কনসুলেটছবোৰ মুম্বাই আৰু হায়দৰাবাদত তেওঁলোকৰ মানুহ আছে আমি কিয় কৰা নাই তেওঁলোকক ৰিকগনাইজ বা আমাৰ ডিপ্ল'মেটিক এপ্ৰ'চটো কি হয় ইণ্ডিয়া কণ্টিনিউ টু চেণ্ড উইথ ভেকচিনছ এণ্ড মেডিকেল ছাপ্লাইজ ৰিএফাৰ্মিং ইটছ কমিটমেণ্ট টু আফগান ৱেলফেয়াৰ উইদাউট এণ্ডোৰ্চিং দ্য ৰিজন ঠিক আছে যে তালিবানক এণ্ডোৰ্চ নকৰিও তালিবানৰ মানে স্বীকৃতি নিদিও ইণ্ডিয়াই কিন্তু বিগত 2-3 বছৰে কি কৰিছে তালিবানলৈ হুইট হওক আটা হওক ভেকচিন হওক মেডিকেল ছাপ্লাইজ পঠাই আছে যে আফগান
আফগানী যিখিনি মানুহ আছে তেওঁলোকৰ জনকল্যাণৰ কাৰণে ইণ্ডিয়াই কি কৰিছে হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ পঠাইছে ডেট মিনছ আমাৰ যোনটো ডিপ্ল'মেটিক ষ্টেঞ্চ সেই ষ্টেঞ্চটো কি হৈ যায় তোমাৰ যে উই আৰ নট অফিচিয়েলি ৰিকগনাইজিং তালিবান বাট উই আৰ হেল্পিং দ্য পিপল অফ আফগানিস্তান অন দ্য হিউমেনিটেৰিয়ান বেচিছ ঠিক আছে তো কথা সেইটোৱে তো মানৱ উন্নয়নৰ ক্ষেত্ৰৰ পৰা ঠিক আছে মানৱীয়তাৰ ক্ষেত্ৰৰ পৰা আমি কি কৰি আছোঁ আফগানিস্তানক সহায় কৰি আছোঁ এতিয়া কথাটো হৈ গ'ল কি কিয় আমি ৰিকগনাইজ নকৰোঁ ৰিকগনাইজ যদি কৰোঁ যে অ'কে আফগানিস্তানৰ যিখন গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টখনে আচলতে প্ৰকৃত গভৰ্ণমেণ্ট হয় তেওঁলোকে প্ৰকৃত শাসক হয় তোমালোকে জানা যে ইয়াৰ আগত এখন বেলেগ গভৰ্ণমেণ্ট আছিলে তালিবানে কি কৰিলে মানে গোটেই গভৰ্ণমেণ্টখন আঁতৰাই পেলাই তেওঁলোকে নিজে শাসন কৰা আৰম্ভ কৰিলে তো এতিয়া কথা হৈ গ'ল কি নন ৰিকগনাইজ আমি কিয় স্বীকৃতি নিদিওঁ সেই কথাটো আমি জানিব লাগিব প্ৰথম কথা হৈ গ'ল কি আমাৰ ছিকিউৰিটি কনচাৰ্ণ আছে The Taliban's past connections with terrorist organizations such as LET and Jaish-e-Mohammed heighten anxieties about revival of cross-border militancy. তো আমাৰ এটা ভয় আছে যে আগতে যিহেতু তালিবানৰ লগত জaish-e-Mohammed বা তোমাৰ লস্কৰ-ই তৈয়বাৰ লগত খুব ভাল আছিলে তো সেইটোৱে এটা আমাক এনজাইটি দিয়ে যে হয়তো কি হ'ব পাৰে বেছি যদি আমি অফিচিয়েলি এংগেজ হ'বলৈ যাওঁ ক্ৰছ বৰ্ডাৰ মিলিটেঞ্চিটো বাঢ়িব পাৰে বা পচিবিলিটি আছে নাই সেইটো নাজানো বাট এটা আমাৰ ক্ষেত্ৰত কি হৈ যায় এটা দ্বিধা আহি পৰে যে হয়তো যদি আমি কৰোঁ আমাৰ ছিকিউৰিটি কনচাৰ্ণ আহিব পাৰে ছেকেণ্ড কথা পাকিস্তান ফেক্টৰ এটা আছে Close coordination between the Taliban and Pakistanis ISI raises concerns that Afghanistan might turn into a geopolitical asset for Islamabad. ইছলামাবাদ মানে পাকিস্তানৰ কথা কোৱা গৈছে যে যিহেতু তালিবান আৰু ISIৰ মাজত ভাল এটা কোঅৰ্ডিনেশ্যন আছিলে ঠিক আছে বা এতিয়াও হয়তো ক'ৰবাত আছে তো সেই বস্তুটোৱে হয়তো আমাৰ কাৰণে আমাৰ ভয় লগা কথা কিয় যদি ইণ্ডিয়াই ভাল সম্পৰ্ক গঠন কৰিব বিচাৰে হয়তো ISI কিছু ইছ্যু দিব পাৰে আৰু আফগানিস্তানক জিঅ' পলিটিকেল এছেট হিচাপে ব্যৱহাৰ কৰিব পাৰে ঠিক আছে আৰু যুদ্ধ বিগ্ৰহ আফগানিস্তানত পুনৰ ভয়াৱহ পৰিস্থিতি তাতে হ'ব পাৰে নেক্সট হৈ গ'ল ডেম'ক্ৰেটিক ক্ৰেডিবিলিটি মানে কি ইণ্ডিয়া কি হয় ইণ্ডিয়া এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় য'ত ৰাইজে ৰজা হয় ঠিক আছে বাট আমি যদি এনেকুৱা এখন কাণ্ট্ৰিজক ৰিকগনিশ্যন দিওঁ য'ত কনফ্লিক্ট হৈ আছিলে য'ত কনফ্লিক্টৰ জৰিয়তে ঠিক আছে য'ত তোমাৰ হিউমেন ৰাইটছ ভাইলেশ্যন কৰি তেওঁলোকে চৰকাৰ গঠন কৰিছে তেতিয়াহ'লে আমাৰ ক্ৰেডিবিলিটি ক'ত থাকিব এন অফিচিয়েল ৰিকগনিশ্যন উইথ কনফ্লিক্ট উইথ ইণ্ডিয়াছ গ্ল'বেল ষ্টেণ্ডছ অন ডেম'ক্ৰেটিক গভৰ্নেন্স এণ্ড উইমেন ৰাইটছ ঠিক আছে যিহেতু তোমালোকে জানা যে মহিলাৰ অধিকাৰ তাত সম্পূৰ্ণ ৰূপত নাইকিয়া হৈ গৈছে আণ্ডাৰমাইনিং ইটছ মৰেল অথৰিটি এণ্ড কনচিষ্টেঞ্চি ইন পলিচি তো আমাৰ হয়তো কুৱেশ্যন আহিব আমাৰ ডেম'ক্ৰেটিক ক্ৰেডিবিলিটিৰ ওপৰত কুৱেশ্যন আহিব পাৰে নেক্সট হৈ গ'ল গ্ল'বেল এলাইনমেণ্ট যদিহে তালিবানক আমি ৰিকগনিশ্যন দিওঁ তেতিয়াহ'লে কি হৈ যাব হয়তো we will face alienation from the allies like US and EU, that means European Union, both of which maintain sanctions against Taliban leaders. United States and European Union কি কৰিছে তালিবানৰ ওপৰত sanction লগাই থৈছে যদি আমি তালিবানক ৰিকগনিশ্যন দিওঁ হয়তো US আৰু EU ফালৰ পৰা that means European Unionৰ ফালৰ পৰা আমি কি হ'ব পাৰোঁ আমি এলিনেশ্যন ফিল কৰিব পাৰোঁ আমাৰ ওপৰতো sanctions কিছু ক্ষেত্ৰত লগাব পাৰে so there is a security reason ছেকেণ্ড কথা পাকিস্তান ফেক্টৰ এটা আছে ঠিক আছে এইটো পাকিস্তানৰ কাৰণে হয়তো ISI আফগানিস্তানক জিঅ' পলিটিকেল এছেট হিচাপে ব্যৱহাৰ কৰিব পাৰে নেক্সট হৈ গ'ল তোমাৰ ডেম'ক্ৰেটিক ক্ৰেডিবিলিটি এটা আছে আমাৰ ইণ্ডিয়াত এণ্ড গ্ল'বেল কমিটমেণ্ট আছে এতিয়া কথাটো হৈ গ'ল কি ষ্ট্ৰেটেজিক ৰেচনেল ফৰ ৰিকগনিশ্যন আমি কিয় দিব লাগে বা আমাৰ ক্ষেত্ৰত কি হ'ব লাগে চ' প্ৰথম কথা হৈ গ'ল কি ষ্ট্ৰেটেজিক লেভাৰেজ ফৰ্মেল এংগেজমেণ্ট আমি আৰম্ভ কৰিছোঁ ঠিক আছে আৰু it might strengthen India's regional sway and help counteract the growing influence of China and Pakistan in Afghanistan. আফগানিস্তানত চাইনা আৰু পাকিস্তানৰ যিটো ইনফ্লুৱেঞ্চ এই ইনফ্লুৱেঞ্চটো কমাবৰ কাৰণে এইটো এটা কি হয় ষ্ট্ৰেটেজিক মুভ হয় বাই এংগেজিং উইথ তালিবান ফৰ্মেলি ঠিক আছে যে আমি মাতিছোঁ মিটিং কৰিছোঁ তো এইটো এটা ভাল ষ্টেপ হ'ব পাৰে ষ্ট্ৰেটেজিক লেভাৰেজ এটা ইয়াৰ আছে ঠিক আছে ইট উইল counteract the growing influence of China and Pakistan in Afghanistan. নেক্সট কথা হৈ গ'ল কি ইনভেষ্টমেণ্ট প্ৰটেকশ্যন আমাৰ ইণ্ডিয়াই আফগানিস্তানত যথেষ্ট ইনভেষ্টমেণ্ট কৰিছে ৰিকগনিশ্যন যদি আমি তালিবানক দি দিওঁ ইট কেন চিল ইণ্ডিয়াছ ডেভেলপমেণ্ট এছেটছ যেনেকৈ চালমা ডেম যোনটো আছে সেইটো ইণ্ডিয়াই বনাই আছিলে ঠিক আছে অ'কে চ' এণ্ড ফেচিলিটেটছ দ্য ৰিজামশ্যন অফ ষ্টল প্ৰজেক্ট যিবোৰ প্ৰজেক্ট তোমাৰ হল্ট হৈ আছে তালিবান গভৰ্ণমেণ্ট অহাৰ পাছত সেই প্ৰজেক্টবোৰ আমি আকৌ কি কৰিব পাৰোঁ কণ্টিনিউ কৰিব পাৰিম কাৰণ কেলৈ ইণ্ডিয়াৰ যথেষ্ট সংখ্যক টকা কি হৈছে তাতে খৰচ কৰা গৈছে চ' ৰিকগনিশ্যনটোৱে কি কৰিব পাৰে ইণ্ডিয়াৰ যিখিনি এছেট আছে যিখিনি সম্পদ আছে সেইখিনি ছেভ কৰিব পাৰে ছেফগাৰ্ড দিব পাৰিব আৰু ষ্টল প্ৰজেক্টখিনি আমি আকৌ কি কৰিব পাৰিম ৰিজিউম কৰিব পাৰিম
Next point is security dialogue. Direct engagement provides a structured communication channel. যেতিয়া আমি সন্মুখে কথা পাতিম ন, এটা structured communication channel এটা কি হৈ যায় প্ৰস্তুত হয়, basically to counter extremist threats and prevent Afghan soil from being used against India. ভাৰতৰ বিপক্ষে, ঠিক আছে, ভাৰতৰ ষড়যন্ত্ৰ মানে গঠন কৰাৰ ক্ষেত্ৰত আফগানৰ মাটি, ঠিক আছে, বা আফগানিস্তানক ব্যৱহাৰ কৰাৰ পৰা আমি দূৰত ৰাখিব পাৰিম যদি আমি সিকিউৰিটি ডাইলগ আফগানিস্তানৰ লগত কৰোঁ, ঠিক আছে। নেক্সট হৈ গ'ল কানেক্টিভিটি গ'লছ। ষ্ট্ৰংগাৰ টাইজ উইথ তালিবান কেন এনশ্যোৰ ইণ্ডিয়াছ অভাৰলেণ্ড এক্সেছ টু চেণ্ট্ৰেল এছিয়া ভায়া চাবাহাৰ পোৰ্ট বাইপাছিং পাকিস্তানছ ব্লকেট। আমাৰ প্ৰব্লেমটো কি হয় যে ইণ্ডিয়াৰ পৰা আমি যদি চেণ্ট্ৰেল এছিয়াৰ লগত যদি ভায়া ৰোড যদি তোমাৰ আমি কি কয় ট্ৰেড কৰিব লাগে, আমাৰ কাৰণে প্ৰব্লেম কোন হৈ যায়, পাকিস্তান, ঠিক আছে। তো যদিহে আফগানিস্তানৰ লগত আমাৰ ৰিলেশ্যন ভাল হয়, অলৰেডি আমি অলৰেডি ইৰাণত এটা পোৰ্ট বনাইছে, ডেট ইজ কল্ড চাবাহাৰ পোৰ্ট। তো তেতিয়া আমি ইয়াৰ পৰা বুলি এইফালে, ঠিক আছে, কানলা পোৰ্ট বা মুম্বাই পোৰ্টৰ পৰা অভাৰ এৰেবিয়ান চি আমি যদি তোমাৰ মানে কি কয় সাগৰ ব্যৱহাৰ কৰি পেলাই ট্ৰেড কৰোঁ আপ টু চাবাহাৰ, দেন চাবাহাৰ পোৰ্ট হৈ পেলাই, ঠিক আছে, তোমাৰ কি কয় জাৰাঞ্জ হৈ আফগানিস্তানত আমি প্ৰৱেশ কৰিব পাৰোঁ, এণ্ড তোমাৰ ডেলাৰাম বা কাবুললৈকে আমি এইটো বস্তু লৈ যাব পাৰোঁ, এণ্ড ফ্ৰম কাবুল টু চেণ্ট্ৰেল অৰ ৱেষ্টাৰ্ণ এছিয়ালৈকে আমি কি কৰিব পাৰোঁ, ট্ৰেড কৰিব পাৰোঁ। আৰু এই ৰুটটো গৈ পেলাই আমি ক'ত ওলাব পাৰোঁ, তোমাৰ এইফালেদি গৈ পেলাই আমি চেণ্ট্ৰেল এছিয়া বা চেণ্ট্ৰেল ৱেষ্ট এছিয়াৰ লগত আমি ট্ৰেড কৰিব পাৰোঁ। চ' কানেক্টিভিটি গ'ল এটাও আমাৰ নথকা নহয়। যদি আমি যদি ছাপ'জ সম্পৰ্কটো ভাল কৰোঁ, তেতিয়াহ'লে আমাৰ এই কানেক্টিভিটিটো আৰু বেছি ষ্ট্ৰেংথেন হ'ব, ঠিক আছে। নাও ইণ্ডিয়া আৰু আফগানৰ বাইলেটাৰেল ৰিলেশ্যনশ্বিপটো চাব লাগিব যে দুইখন দেশৰ মাজত যি সম্পৰ্ক আছিলে, এই সম্পৰ্ক কেনেকুৱা আছিলে। হিষ্টৰিকেল ৰিলেশ্যনছ ডেট বেক টু এনচিয়েণ্ট চিল্ক ৰোড exchanges formalizing by 1950 Treaty of Friendship and reinforced by India's support for Northern Alliance after 1979. So 1950 চনৰ পাছত আমি এখন ট্ৰিটি চাইন কৰিছিলোঁ, অলদো তাৰ আগৰ পৰা বুলি আমাৰ আফগানিস্তানৰ লগত সম্পৰ্ক আছে, যিটো এনচিয়েণ্ট চিল্ক ৰোড আছিলে, সেই চিল্ক ৰোড দি আমাৰ যথেষ্ট ট্ৰেড বা বাণিজ্যও আমি কৰিছিলোঁ। কিন্তু 1950 চনৰ পাছত ফৰ্মেলি আমি এখন ফ্ৰেণ্ডশ্বিপ ট্ৰিটি চাইন কৰিছিলোঁ। ডেভেলপমেণ্টেল পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, ইণ্ডিয়াই অলমষ্ট $3 বিলিয়ন আফগানিস্তান নিৰ্মাণৰ কাৰণে ইণ্ডিয়াই কিন্তু খৰচ কৰিছিলে, $3 বিলিয়ন। বিল্ডিং কি এছেটছ যেনেকৈ তোমাৰ চালমা ডেম বা আফগানিস্তানৰ যিটো পাৰ্লিয়ামেণ্ট আছিলে, সেইটো কোনে বনাই দিছিলে, ইণ্ডিয়াই বনাই দিছিলে। পলিচি ডাইভাৰ্জেন্স, ইণ্ডিয়াছ ডেম'ক্ৰেটিক ইথোছ কণ্ট্ৰাষ্টছ উইথ দ্য তালিবানছ অট'ক্ৰেটিক ৰিজাইম, মেকিং এংগেজমেণ্ট মোৰ কমপ্লিকেটেড এণ্ড এমিড কনচাৰ্নছ অভাৰ টেৰৰ নেটৱৰ্কছ এণ্ড নাৰ্কটিক্স ট্ৰেড। তোমালোকে হয়তো জানিবা যে তালিবানৰ মেইন চ'ৰ্চ অফ ইনকাম এটা সময়ত কি আছিলে, অপিয়াম আছিলে, অপিয়াম, ঠিক আছে, আফিং আছিলে, ঠিক আছে। তো আৰু আফগানিস্তান ইজ এ পাৰ্ট অফ দ্য গল্ডেন ক্ৰিচেণ্ট, ঠিক আছে। তো সেইটো মই পঢ়াম বাৰু, হোৱাট ইজ গল্ডেন ক্ৰিচেণ্ট এণ্ড গল্ডেন ট্ৰাইংগল, ঠিক আছে। তো জানা যে তোমাৰ নাৰ্কটিক্স ট্ৰেডটো আফগানিস্তানৰ ফালেদিয়ে হয়, ঠিক আছে। Strategic value stability in Afghanistan underpins India's regional connectivity ambitions and border security architecture across South and Central Asia. Recent shift India's hosting of the Taliban's foreign minister indicates a cautious evolution towards limited formal engagement with full diplomatic recognition. Without full diplomatic recognition, যে ডিপ্ল'মেটিক ৰিকগনিশ্যন নিদিয়াকৈ কেনেকৈ লিমিটেড ফৰ্মেল এংগেজমেণ্ট কৰিও তালিবানৰ লগত সম্পৰ্ক গঠন কৰিব পাৰি, সেইটো বৰ্তমান ভাৰতবৰ্ষতকৈ আৰু কোনো ভালকৈ নাজানে। তোমালোকে চাগে দেখিছা যে তোমাৰ পাকিস্তানত আফগানিস্তানৰ কি কৰিছে, তোমাৰ এটেক কৰিছে, ঠিক আছে। তো আফটাৰ ডেট মিট অনলি, অ'কে। নাও ইয়াত কি হৈছে কি নাই সেইখিনি বস্তু ইয়াতে আমি ডিছকাছ কৰিব লগা নাই, কিন্তু তথাপিও সেইটো এটা বহুত ডিপ্ল'মেটিক ষ্টেণ্ড আছিল। আৰু ইণ্ডিয়াৰ বৰ্তমানৰ যি ফৰেন পলিচি, ঠিক আছে, সেই ফৰেন পলিচিক তুমি মানে salute দিব লাগিব, okay. Next topic is about about Mizoram unveils 13,000 crore hydropower project, which is important from GS paper 3 economy and economic development point of view. আৰু আসামৰ ক্ষেত্ৰতো ইম্পৰ্টেণ্ট কাৰণ নৰ্থ ইষ্টৰ এটা প্ৰজেক্ট হ'ব গৈ আছে, চ' কেতিয়াবা ইয়াৰ ৰিলেটেড ইয়াতো কুৱেশ্যন আহিব পাৰে। চ' মিজোৰাম চিফ মিনিষ্টাৰ লালডুমা এনাউন্স 2400 মেগাৱাট, বহুত ডাঙৰ হয়, হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট এট নাথিয়াল ডিষ্ট্ৰিক্ট অফ মিজোৰাম, ঠিক আছে। দ্য প্ৰজেক্ট উইল বি বিল্ড এক্ৰছ দ্য দাৰ্জন আল্লাহ, এ ট্ৰিবিউটৰী অফ টুইপুই ৰিভাৰ। টুইপুই ৰিভাৰৰ এখন তোমাৰ ট্ৰিবিউটৰী দাৰ্জন আল্লাত কি কৰিব, এই হাইড্ৰ' পাৱাৰ প্ৰজেক্টটো বনাব 2400 মেগাৱাটৰ। 13,947.50 কোটি টকা ইয়াত মানে খৰচ কৰা যাব, মানে অলমষ্ট 14,000 crore, ঠিক আছে, অলমষ্ট 14,000 কোটি টকা খৰচ কৰা যাব।
It is Mizoram's largest ever power infrastructure project. Objective obviously কথা যে যেটো এনাৰ্জি ডিমান্ড আছে সেইটো তোমাৰ মিট কৰিবৰ কাৰণে আচলতে এই প্ৰজেক্টটো বনোৱা গৈছে to reduce dependence on power imports mainly from Tripura যেটো মিজোৰাম ত্ৰিপুৰাৰ পৰা যথেষ্ট পাৱাৰ ইম্পৰ্ট কৰে সেই কাৰণে এইটো বনোৱা গৈছে to strengthen the state's power infrastructure ঠিক আছে without an additional 132 kV transmission line worth rupees of 285 crore and to promote energy ঠিক আছে okay so advantages কি আছে high capacity হয় 2400 megawatt বহুত বেছি হয় reliable supply হ'ব 95% plant availability and তোমাৰ 4993 MU annual output ইয়াৰ পৰা ওলাব pump storage system এটা আছে enable energy storage during low demand and supply during peak hours মানে ইয়াতে কি আছে pump storage system টো তেওঁলোকে store কৰিব যেতিয়া ডিমান্ড যেনেকৈ গৰম দিনত কি হৈ যায় তোমাৰ ডিমান্ড বেছি হৈ যায় ঠিক আছে আমি বেছি কনজিউম কৰোঁ ন এসি ঠিক আছে ইনভাৰ্টাৰ সব ফালৰ পৰা সো পিক আৱাৰ্ছত যাতে সাপ্লাই কৰিব পাৰে আৰু যাতে তোমাৰ কি হয় লো ডিমান্ড যেতিয়া থাকে তেতিয়া যাতে ষ্ট'ৰেজ কৰিব পাৰে তাৰ কাৰণে এটা পাম্প ষ্ট'ৰেজ চিষ্টেম এটা আছে চেণ্টাৰ ছাপোৰ্ট 10% project cost funded under gross budgetary support of central government and clean energy reduce carbon footprint and supports green energy transitions ঠিক আছে সো এইটো পঢ়িলো বা একেখিনি কথাই হয় দা ওহো মোৰ এটা ডাঙৰ ভুল হৈ গ'ল মই এইটো চেঞ্জ কৰি দিম নেক্সট টপিকটো আছিলে about স্বাভিমান ৰেলী 2025 ঠিক আছে এইটো বাৰু মই চেঞ্জ কৰি আছো ওকে তোমালোকে জাষ্ট মই কি হৈ গ'ল মই নিজে গম নাপাওঁ ওকে তো স্বাভিমান ৰেলী 2025 স্বাভিমান ৰেলী এটা মানে লঞ্চ কৰিছিলে 2025 কি হয়নো এইটো আমি চাই লওঁ Assam Governor Lakshman Prasad Acharya announced a new initiative under Assam Raj Bhavan to bring stories of armed forces veterans into schools and colleges across Assam. অসমৰ স্কুল আৰু কলেজেছবোৰত আমাৰ যিখিনি আৰ্ম ফৰ্চেছৰ মানুহ আছিলে যিখিনি আমাৰ মানে একদম ভেটেৰেন্স আছিলে তেওঁলোকৰ বিষয়ে অৱগত কৰাবৰ কাৰণে লক্ষ্মণ প্ৰসাদ আচাৰ্য দেৱ যিগৰাকী অসমৰ গভৰ্ণৰ হয় তেওঁ অসম ৰাজভৱনৰ আণ্ডাৰত এটা প্ৰজেক্ট তেওঁ কি কৰিছে এটা ইনিচিয়েটিভ তেওঁ কি কৰিছে ৰিসেন্টলি লঞ্চ কৰিছে announcement made at the veterans স্বাভিমান ৰেলী 2025 এই স্বাভিমান ৰেলীতে এই এনাউন্সমেন্টটো কৰিছিলে held at Narengi military station Guwahati the idea is to instill the young people a sense of national pride gratitude and civic consciousness ঠিক আছে যে আমি আমাৰ যি নেশ্যনেল প্ৰাইড বা গ্ৰেটিটিউড আমাৰ ইয়াং মানুহখিনিৰ মাজত বৃদ্ধি কৰিবৰ কাৰণে আনিবৰ কাৰণে সেন্স অফ কনচিয়াছনেছটো সেইকাৰণে কি কৰিছে এই ইনিচিয়েটিভটো লঞ্চ কৰিছে welfare measures and context governor cited both central and state level welfare schemes তেওঁ তাতে আৰু এটা কথা ক'লে যে তোমাৰ এডিশনাল যিবোৰ স্কিম আছিলে সেই স্কিমবোৰৰ কথাও তেওঁ মেনশ্যন কৰিছিল যেনেকৈ ওৱান ৰেংক ওৱান পেঞ্চন ঠিক আছে এটা ৰেংক এটাই পেঞ্চন প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিমৰ কথাও তেওঁ কি কৰিলে তাতে মেনশ্যন কৰিলে তেওঁ তাত আৰু কি মেনশ্যন কৰিলে যে আসাম ষ্টেট মেজাৰ্ছৰ কথা মেনশ্যন কৰিছে যে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত 2% জব ৰিজাৰ্ভেশ্যন এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া যায় তোমালোকে হয়তো জানা ইন গ্ৰেড 1 এণ্ড গ্ৰেড 2 গভৰ্ণমেণ্ট জব APSCৰ আণ্ডাৰত যিখিনি কণ্ডাক্ট কৰে বিশেষকৈ 2% কি হয় তাতে এক্স ছাৰ্ভিচমেন আগতে যদি কোনোবা আৰ্মি নেভি বা এয়াৰ ফ'ৰ্চত আছিলে তেওঁলোকৰ কাৰণে কি হৈ যায় এইটো ৰিজাৰ্ভ থাকে ইনক্ৰিজ ইন মেডিকেল কলেজ চিটছ ফৰ ভেটেৰেন্স যদি কোনোবা মানে এনেকুৱা এক্স ছাৰ্ভিচমেন থাকে মেডিকেল কলেজত চিটৰ ক্ষেত্ৰতো 3ৰ পৰা 9টালৈকে মানে ভেটেৰেনৰ চিলড্ৰেনৰ ক্ষেত্ৰত 3ৰ পৰা 9টা চিট কি থাকে তোমাৰ ৰিজাৰ্ভ থাকে ঠিক আছে বেসিক্যালি তেওঁলোকে আগবঢ়োৱা যিখিনি অৱদান সেই কন্ট্ৰিবিউশনখিনি সন্মান জনাই আচলতে এই ৰিজাৰ্ভেশ্যনখিনি অনা গৈছে ডিস্ট্ৰিবিউশন অফ এইডছ এছিষ্টেন্স ইন দ্য ৰেলী হুইল চেয়াৰ্ছ মেডিকেল বেডছ এটচেট্ৰা তাতে এইখিনি ডিস্ট্ৰিবিউট কৰা হ'ল দ্য ইনিচিয়েটিভ যিটো ইনিচিয়েটিভ একচুৱেলি লঞ্চ কৰিছে ডেট ইজ কল্ড ৰাজ্যপাল অসম ৰাষ্ট্ৰীয় কৃতজ্ঞতা অৰ জাগ্ৰতা যোজনা ঠিক আছে ৰাষ্ট্ৰীয় কৃতজ্ঞতা অৰ জাগ্ৰতা যোজনা এইটো একচুৱেলি ইনিচিয়েটিভ হয় ঠিক আছে এইটো মই ইয়াত দি দিম তাৰ আণ্ডাৰতে স্বাভিমান ৰেলী উলিয়াইছে ঠিক আছে আৰু ইয়াং যিখিনি মানুহ তেওঁলোকৰ মানে যিখিনি আমাৰ ষ্টুডেণ্টছ আছে তেওঁলোকৰ মাজত মানে কি কয় নেশ্যনেল প্ৰাইড গ্ৰেটিটিউড চিভিক কনচিয়াছনেছৰ সেন্স এটা ডেভেলপ কৰিবৰ কাৰণে ইনিচিয়েটিভটো আনিছে আৰু যিটো এই প্ৰগ্ৰেমটোত তেওঁ গভৰ্ণৰগৰাকীয়ে কি কৰিছিলে এই কথাখিনিও উল্লেখ কৰিছে ঠিক আছে Local implementation and activities colleges in Assam Tezpur college have hosted sessions under Rashtriya Kritagata Evam Jagrukta Yojana where veterans shares their experiences তেওঁলোকক মাতিছিলে
তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে LGB গাৰ্লছ কলেজ ইন তেজপুৰ অলছ' হেল্ড ছাচ ইভেণ্ট ঠিক আছে তো ইয়াতে কুৱেশ্যন দিছোঁ ইয়াৰ আণ্ডাৰ এইটোও কুৱেশ্যন দিছোঁ চাই ল'বা ৰাষ্ট্ৰীয় কৃতজ্ঞতা এবং জাগৰূকতা যোজনাৰ ওপৰতো দিছোঁ ঠিক আছে ৰাষ্ট্ৰীয় কৃতজ্ঞতা और জাগৰূকতা যোজনা এনিৱেজ চাই পেলাই তলত কমেণ্ট কৰিবা ঠিক আছে দ্যাটছ অল ফৰ টুডে ছেশ্যন থেংক ইউ ফৰ ৱাচিং এক্সাম শাস্ত্ৰছ